তো বিজেপি এটা অফিস ওপেনিং কৰিলে কি ক'ব হয় চাওক আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি চিৰাং জিলাৰ অন্তৰ্গত যি আমাৰ চিৰাং দুৱাৰ মণ্ডল বা সমষ্টি আমাৰ এই সমষ্টিত আজি এটা বিশেষ দিন বুলি ক'ব লাগিব কাৰণ আজি আমাৰ ইয়াত যথেষ্টখিনি কাৰ্যকৰ্তা আমাৰ এই চিৰাং দুৱাৰত আছে আৰু আমাৰ চিৰাং দুৱাৰত আগতকৈ যিটো মানুহে ভাবি আছিলে যে চিৰাং দুৱাৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা নাই বা ভাৰতীয় জনতা পাৰ্টিৰ স্থিতি সবল নহয় কিন্তু আপোনালোকে নিজে গম পাইছে যে চিৰাং দুৱাৰত ভাৰতীয় জনতা পাৰ্টিৰ স্থিতি আজিৰ দিনত যথেষ্টখিনি সবল কাৰণ আজি আমি নিৰ্বাচনৰ কাৰণে সম্পূৰ্ণ সাজু আৰু মই জিলা সভাপতি হিচাপে এইটোৱে ক'ব বিচাৰোঁ যে আজি দিনত আমি চিৰাং দুৱাৰ সমষ্টিৰ পৰা যিজন প্ৰাৰ্থী নাপাওঁ যিজনে নহওক কিয় আমাৰ অলৰেডি যিজন ইয়াতে কেণ্ডিডেট আছে যিজনে টিকট নাপাওক কিয় সেইজনে আমি জিকাই নিব পাৰিম বুলি আজি কাৰ্যকৰ্তাৰ উৎসাহ দেখি মই আজি প্ৰথমে আনন্দিত হৈছোঁ আজি যিহেতু চিৰাং দুৱাৰত যিমান পাব্লিকৰ মতামত বিজেপিৰ কাৰণে কেনেকুৱা চাওক আপোনালোকে নিশ্চয় জানে বা আপোনালোকৰ যিহেতু আপোনালোকে এজন নিউজৰ কাৰ্যকৰ্তা গতিকে আপোনালোকে বিভিন্ন জেগাত আপোনালোকে যায় বা নিউজ কভাৰেজ কৰে তো আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আজি যিসকল কাৰ্যকৰ্তা আছে কিন্তু ৰাজ্যৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি যিটো আন্তৰিকতা বা মনোভাৱ হয়তো আপোনালোকে নিশ্চয় গম পায় যে আজি বিজেপিৰ মানুহবিলাকে বিজেপিৰ ভোট দিয়াৰ কাৰণে মানুহে এনেকুৱা আগ্ৰহ হৈ আছে যে আমি বুজাব নোৱাৰোঁ আৰু আমাক বিভিন্ন জেগাত যেতিয়া মই যাওঁ বা বিভিন্ন মানুহৰ লগত যেতিয়া মই কথা বতৰা পাতোঁ মানুহবিলাকে এটা কথা কয় দাদা আমি বিজেপিৰ লগত আছোঁ আমি বিজেপিৰ লগত এইকাৰণে আছোঁ যে মাননীয় যে আমাৰ প্ৰধানমন্ত্ৰী আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা আমাৰ অসমৰ যি আমাৰ মাননীয় মুখ্যমন্ত্ৰী আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলোকে যে ৰাইজৰ প্ৰতি তেওঁলোকৰ কাম কৰাৰ যিটো ধৰণ বা কাম কৰাৰ প্ৰতি তেওঁলোকৰ ৰাইজৰ প্ৰতি স্পৃহা তো ৰাইজক আজি ৰাইজে আমি কি কওঁ ৰাইজে ৰাজা যে ৰাইজে যাক ভোট দিব তেওঁলোকে চৰকাৰ গঠন কৰিব আৰু ৰাইজৰ কাৰণে আমাৰ অঞ্চলবিলাকৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী হওক মাননীয় প্ৰধানমন্ত্ৰী হওক তেওঁলোকে যথেষ্টখিনি কাম কৰিছে আৰু যাৰ কাৰণে ৰাইজসকল ভাবে যে আজি আমি বিজেপিৰ লগত থাকিলে আমাৰ জাগাৰ ডেভেলপ হ'ব আৰু আমাৰ বিজেপিৰ লগত থাকিলে আমাৰ যিটো এটা আমি যদি চাব যাওঁ কেইবছৰমান আগত যে আমাৰ ইয়াত এটা পৰিস্থিতি আছিল ভয়াৱহ পৰিস্থিতি আজি আমি যেনেকৈ এটা সভা সমিতি আজি কৰি আছোঁ বা ইয়াতে যেনেকৈ অফিচ লৈছোঁ এনেকুৱা এটা পৰিস্থিতি হয়তো আগত নাছিল আজি যিহেতু আগৰ দিনৰ পৰিস্থিতি হ'লে আজি আমি ইয়াতে অফিচো খুলিব নোৱাৰিলোঁ হয় বা কাৰ্যকৰ্তাসকল একত্ৰিত হ'ব নোৱাৰিল এই শান্তিৰ যিটো বাতাবৰণ সৃষ্টি হৈছে অসমত লগতে বিটিআৰত তাৰ কাৰণে আজি ৰাইজে ভাল পাইছে আৰু ৰাইজে আজি খোলা মনেৰে ঘূৰিব পাৰিছে খোলা মনেৰে নিজৰ কাম কৰিব পাৰিছে খোলা মনেৰে বিজনেছ কৰিব পাৰিছে আৰু ৰাইজসকলৰ কি হৈছে যাৰ কাৰণে ৰাইজসকলৰ যিটো ডেভেলপমেণ্ট তেওঁলোকৰ ডেভেলপমেণ্টটো তেওঁলোকক নিজে ডেভেলপমেণ্ট হৈছে লগতে আমাৰ চৰকাৰৰ আঁচনি যিবিলাকৰ মাধ্যমত চৰকাৰৰ স্কিমৰ মাধ্যমত যথেষ্টখিনি আমাৰ ডেভেলপ হৈছে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বিভিন্ন ডেভেলপ হৈছে গতিকে ৰাইজ সুখী আৰু যাৰ কাৰণে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৰ্ষিত হৈছে আৰু ভাৰতীয় জনতা পাৰ্টিক তেওঁলোকে ভোট দিয়াৰ কাৰণে তেওঁলোকে আজিৰ দিনত ইচ্ছা প্ৰকাশ কৰি আছে ধন্যবাদ